এইটো ডাঙৰ আছে যথেষ্ট ভয় খাইছে এই ইগল চৰাইটো আমি ইয়াত এনেকে লৈ আমি গৈ আছো এতিয়া মাকুমলৈ এয়া আহি গ'ল আমাৰ সাজ ইমান ধুনীয়া গাহৰি আহি গ'ল আমাৰ কল্পনাই বনালে আৰু এয়া সাজৰ বাতিও আহি গ'ল নমস্কাৰ আৰু এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনালোকে জানে মই চৰাইপুং ৰেইন ফৰেষ্টত আছো ইয়াতে বৰ্ষাৰণ্যত আৰু বৰ্তমান আছো মই চৰাইপুং জংগল ৰিট্ৰিটত আৰু ইয়া মোৰ লগত আছে আমাৰ ভাস্কৰ দা ফৰেষ্টাৰ আপুনি উঠি লওক আমি গাইড পাতো বাকি কাৰণ দেৰি হৈ আছে আজিৰ ভিডিঅ'টো অলপমান বেলেগ হ'ব গৈ আছে ৱাইল্ড লাইফৰে ভিডিঅ' কিন্তু আজি এটা ৰেস্কিউ ভিডিঅ' হ'ব ক্ৰিষ্টেড চাৰ্পেণ্ট ইগল সেই ইগল চৰাইটো এই ফৰেষ্ট কেম্পটোত আছে এতিয়া এইটো ফৰেষ্টৰ বিট এইটো ইয়াৰ পৰা সেইটো লৈ গৈ আজি ভেটেনেৰীত দিয়া হ'ব ইগলৰ এটা প্ৰজাতি হয় ক্ৰিষ্টেড চাৰ্পেণ্ট ইগল বুলি কয় আৰু অসমীয়াৰ তাৰ নামটো হ'ল সাপকটা আৰু এই সাপকটা চৰাইটো আঘাতপ্ৰাপ্ত অৱস্থাত আজি উদ্ধাৰ কৰিছে ইয়াতে ফৰেষ্ট বিটতে আছে এইটো ক'ত পালে মানে কেনেকৈ এইটো ইয়াৰ কালি ধুমুহাত ওচৰতে বাৰী এখনত মানে পৰি গৈছিলে এই দুখ পালে নেকি বতাহত সেই মানুহ এজনে আনি আমাক দি দিলে এতিয়া তাকে আমি ইয়াৰ পৰা আকৌ ভেটেনেৰী লৈ যাব আৰু এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ সেই ইগল চৰাইটো এইটো ডাঙৰ আছে যথেষ্ট ভয় খাইছে চকুটো ঢাকিব লাগিব ইয়াত দুখটোৱে মুখত পাইছে নেকি নে মুখত এনেকুৱা ইগল চৰাইটো আমি ইয়াত এনেকে লৈ আমি গৈ আছো এতিয়া মাকুমলৈ তাত ভেটেনেৰীত দিব এতিয়া ভাবকচোন ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিলেই নহ'ব কিমান কি দায়িত্ব আছে ইয়াত যিমানবিলাক ৱাইল্ড লাইফ আছে সিহঁতৰ সুৰক্ষাটোতো বাদেই দিলোঁ কিবা এটি এক্সিডেণ্ট হৈছে এতিয়া সেইটো লৈ আকৌ ইয়াৰ পৰা ইমান দূৰ মাকুমলৈ ভেটেনেৰীলৈ ট্ৰিটমেণ্টৰ কাৰণে লৈ যোৱা হ'ব ফৰেষ্ট ডিপাৰ্টমেণ্টটো এটা বহুত হেৰি ডিপাৰ্টমেণ্ট কাৰণ ইয়াত থকা এজোপা গছ লতাৰ পৰা গৈ একদম সৰু চৰাইটোৰ পৰা ডাঙৰ চৰাইটোলৈকে জন্তুটোৰ প্ৰতি চবৰে সুৰক্ষাৰ দায়িত্ব থাকে এইবিলাক চব ধুমুহাই কৰিছে ন এইবিলাক গছ চছ ভাঙি পৰি গ'ল এনেকুৱা ধুমুহাতে সি দুখ পাইছে মানে কালি ধুমুহাটোত আকৌ এইটো এই চৰাইটোৱে এনেকৈ আঘাত পাইছে এনেকুৱা ৰেস্কিউ আগতে আপোনালোকে কিমান কৰিছে আৰু বহুত কৰিছোঁ আৰু মানুহ যিয়ে আপোনালোকক চমজাই দিছে তেওঁৰো মানিব লাগিব নাই মানুহখিনিয়ে বুজে ইয়াৰ এতিয়া নেশ্যনেল পাৰ্ক হোৱাৰ পৰা ইয়াৰ ডিয়াৰেষ্ট মানুহখিনিয়ে মানে ভালকৈ বুজি পায় মৰম কৰি মানে কোনো মাৰিব নিবিচাৰে আপোনালোকৰ হাতত যে চমজাই দিছে আহি বনৰীয়া চৰাই এটা দুখ পাই থাকোঁতেও যথেষ্ট ডাঙৰ আছে কিন্তু ইগল চৰাই এইটো এতিয়া ক'লৈ লৈ যোৱা হ'ব মানে এইটো এতিয়া আমাৰ হেৰি ভেটেনেৰী টেকনিচিয়ান আছে আমাৰ গুইজানত তিনিচুকীয়া ৱাইল্ড লাইফ ডিভিজনৰ ৰেঞ্জ এটা আছে গুইজান গুইজানত আমাৰ WTI ভেটেনেৰী ডক্টৰৰ টীম এটা আছে WTI মানে ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আচ্ছা সেই তেওঁলোকৰ ডক্টৰ এজনৰ লগত মই কণ্টেক্ট কৰিছোঁ আৰু তেওঁ মাতি পঠিয়াইছে তাতে আমি হেণ্ড অভাৰ কৰিম আমাৰ ফালে এনে নৰ্মেলি ভেটেনেৰীবিলাকত এই চৰাই তৰাই চিকিৎসাৰ কাৰণে ইমান নাথাকে আমাৰ ঘৰচীয়া পোহনীয়া গৰু ছাগলী ট্ৰিটমেণ্টখিনিহে এভেইলেবল থাকে আমি যিমান কৰিছোঁ বন্যপ্ৰাণীকে চিকিৎসা কৰিছোঁ আমি তেনেকৈ হাতী এটাও মই মাৰ্ঘেৰিটাত থাকোঁতে বহুত চিকিৎসা কৰা হৈছিলে হাতীটো পিছত বহুত দিন ভাল হৈ থাকিল শেষত লাষ্টত সি মাৰ্ঘেৰিটাৰ পৰা লক্ষীপতাৰ হৈ আহি আমাৰ চৰাইপুঙত ইয়াত ঢুকাইছে এই যোৱা বছৰ আমি আহি পাই ৰাস্তাতে এয়া এওঁলোকক লগ পাইছোঁ এখন WTR এনিমেল ৰেস্কিউ কৰা বাহন মানে মোবাইল ভেন আৰু এওঁলোকে এনেকৈ লৈ ফুৰে আৰু এনিমেলবিলাক ৰেস্কিউ কৰি ত' আমাৰো আমি লৈ অহা এই ইগল চৰাইটো আমাৰ গাড়ীৰ পৰা এওঁলোকৰ হাতত চমজাই দিছোঁ এতিয়া এওঁলোকে এইটো এওঁলোকৰ গাড়ীত ভৰাই লৈ আৰু লৈ যাব য'ত ট্ৰিটমেণ্ট কৰে তালৈকে WTI মানে হৈছে ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া কালি ধুমুহাত মোৰ ছাপ'জ থাকে ইয়াৰ কিবা হেৰি পৰিলে গছৰ ডাল চাল পিঠিত পৰিলে নেকি গতিকে তেওঁলোকৰ হাতত যেতিয়া আমি দিলোঁ এতিয়া আকৌ আমি ইয়াৰ পৰা গুচি যাওঁ আৰু ইগল চৰাইটো এনেকৈ চমজাই দিয়া হ'ল তেওঁলোকৰ এনেকুৱা মোবাইল ভেন থাকেই আৰু তাত তেওঁলোকে লৈ লৈছে আৰু তাৰপিছত য'ত ট্ৰিটমেণ্ট কৰে এতিয়া তালৈ লৈ যাব আমি এইফালে ওলাই আহিলোঁ আমি ইগল চৰাইটো তেওঁলোকক চমজাই দি পেলাই পুনৰ আহি চৰাইপুং জংগল ৰিট্ৰিট পালোঁ আৰু আমাৰ ফৰেষ্টাৰ ভাস্কৰ দা মানে তেওঁৰ ফৰেষ্টৰ ডিউটি আছে আকৌ ভিতৰত যাব লগা হৈছে সেইকাৰণে লৰালৰিকৈ তেওঁ আমাক নমাই আকৌ তেওঁ গুচি গ'ল আকৌ আমাৰ এতিয়া গাড়ী চেঞ্জ হ'ল এখন কল্পতাৰ থাৰখনত আমি এতিয়া চৰাইপুং জংগল ৰিট্ৰিটৰ পৰা ওলাইছোঁ আৰু আজিৰ প্লেনটো আকৌ এতিয়া আৰু জংঘল নহয় অলপ বেলেগ হ'ব কাৰণ ইমান দিন আহি আপাৰ আছামত আছোঁ
অলপমান বেলেগ মজাবিলাকো লওঁ আৰু বহুত দিন জংঘলত থাকিলো আপোনালোকে ভিডিঅ'বিলাক দেখিয়ে আছে আজি ভাবিছো অলপমান এতিয়া দুলীয়াজানলৈ যাওঁ আজি ৰাতিটো দুলীয়াজানতে থাকো ভাল লাগিব আৰু যেহেতু ইমান দিন আহি উজনি অসমত আছো ৰহি হাঁজ নাখালে কেনেকৈ হ'ব সেইকাৰণে ভাবিছো আজি অলপ ক'ৰবাত ৰহি হাঁজ খাওঁ সেইকাৰণে কলপতা এতিয়া ক'ত লৈ যায় জানো যাম বন্ধু এজনৰ ঘৰলৈ আচ্ছা তোমাক ইয়াত আছে বুলি গম পাই মোক নিমন্ত্ৰণ দি আছিলে আজি অলপমান এতিয়া বেলেগ হ'ব প্ৰথমতে জংঘলেই দেখিলে ইগল চৰাইটো চমজাই দি আহিলো আৰু ইগল চৰাইটো যেতিয়া কিয়ৰ হ'ব সি ঠিক হ'ব তাৰ ট্ৰিটমেণ্ট হোৱাৰ পিছত তাক আকৌ জংঘলত ৰিলিজ কৰি দিয়া হ'ব আৰু সেইখিনি মই আপোনালোকক দেখুৱাম বাৰু ভিডিঅ'ত কিন্তু সেই তেতিয়ালৈ হয়তো মই নাথাকিব পাৰোঁ কিবা কাৰণত ইয়াৰ ট্ৰিটমেণ্ট কমপ্লিট হওঁতে আকৌ 1 মাহো লাগি যাব পাৰে 10 দিনো লাগি যাব পাৰে হিচাপ নাই মই যদি থকাৰ ভিতৰত হয়তো মই থাকিলোৱে আৰু নাথাকিলেও কল্পনাই ভিডিঅ' কৰি পেলাই মোক পঠাই দিব তেতিয়া মই আপোনালোকক দেখুৱাই দিম ভিডিঅ' গতিকে বলক এতিয়া দুলীয়াজান যাওঁ এইখিনি আমি চৰাইপুঙৰ পৰা ওলাইছোঁ আৰু সেইফালে আগত গৈ আমি ভাদৈ পাঁচালি পাম আৰু সন্মুখত এইটোৱে আমি পাইছোঁ ভাদৈ পাঁচালি ইয়াত ঐতিহাসিক জেগা এইটো সেইবাৰ আহোঁতেও মই গৈছিলোঁ এইফালে ৰহাৰ ৰদৈ টিপামৰ ভাদৈ হলগুৰি আঘোণী বাই বুলি যে কয় তাৰ প্ৰতিমূৰ্তিকেইটা সেইফালে বনোৱা আছে আৰু এইফালে টিপাম যায় যেহেতু ৰহি হাঁজ খাম বুলি আহিছোঁ আকৌ লগত অলপ গাহৰি হ'লেহে ভাল লাগিব সেইকাৰণে গাহৰিও আধা কেজি ল'লোঁ এইফালে যাম নেকি এছাম গেছ কোম্পানী লিমিটেড দুলীয়াজান সেইফালে সোমাইছোঁ নগৰী কাষতে লাগি থকা গেছ নগৰী এইফালে মানে একদম তেলো পাব গেছো পাব মাৰ্ঘেৰিটা ফালে গ'লে কয়লাও পাব চাহপাতো পাব সেইটো বাৰু মাটিৰ ওপৰৰ বস্তু কিন্তু তলত মানে একদম সোমাই আছে মাল সদায়তো জংঘলতে সোমাই থাকিলো সেইকাৰণে আজি অলপমান ঘূৰিছো ফূৰ্তিও কৰিম এইবাৰ আমাৰ ফূৰ্তি কৰা হোৱাই নাই আহি পুৰা কামেই হৈ গৈছে সঁচাকৈ ফূৰ্তি এবাৰ নাই সদায় ফূৰ্তি কৰি থকাটো বেয়া আছে আৰু দিন কষ্ট আছে কালিলৈ আমাৰ এটা মানে হেভি ইভেণ্ট আছে আমি আকৌ কালি বহুত দূৰত যাব লাগিব ইয়াৰ পৰা ৰাতিপুৱা 4টা বজাতে উঠি যাব লাগিব এইবিলাক ভিডিঅ' আপোনালোকে পাব নকওঁ আজি ছাৰপ্ৰাইজ হৈ থাকক এইটো ভিডিঅ'ত নকওঁ সেইটোতো মজা ভিডিঅ' হ'ব মজা হ'ব সেইটো মানে এক্সপিৰিয়েঞ্চেছখিনি ভালেকেইটা এক্সপিৰিয়েঞ্চ পাব মানে কেতিয়াও ভবাই নাছিলোঁ অচিনাকি ঠাই এখনৰ মানে দুলীয়াজানৰ নামটোহে শুনিছিলোঁ কেতিয়াবা যে দুলীয়াজানো আহিম বা আহিলোঁ তাৰপিছত কিন্তু এনেকুৱা ভিতৰুৱা এইবিলাক জেগাৰো যে যাম মই মানে টুৰিষ্ট স্পট ঘূৰি ফুৰাতকৈ এনেকুৱা জেগাবিলাক ঘূৰি বেছি ভাল পাওঁ আৰু মই যেতিয়া হাতী চাফাৰীও কৰি থাকোঁ মোৰ এটাই মনত ধাৰণা থাকে যে মেক এভৰি প্লেচ এ টুৰিষ্ট প্লেচ তাৰমানে অকল যে তাত কিবা এটা কোনোবা ৰজাই আগতে বনাই থৈ যোৱা কীৰ্তিচিহ্ন এটা থাকিলেহে যে সেইটো টুৰিষ্ট স্পট হ'ব তেনেকুৱা নহয় চব জেগাৰে নিজস্ব কিছুমান বৈশিষ্ট্য আছে কিছুমান ঠাইৰ মানুহৰ থকাৰ ধৰণটো বেলেগ কিছুমানৰ খাদ্যাভ্যাসটো বেলেগ খানা বেলেগ জেগাই জেগাই ড্ৰেছ পোছাক বেলেগ অলপ চব জেগাৰে মজাবিলাক লৈ ভাল লাগে আৰু সেইকাৰণে মই এটা টুৰিষ্ট স্পটত যোৱাতকৈ এনেকুৱা নৰ্মেল জেগাবিলাকত গৈ সেই মানুহবিলাকৰ লগত থাকি ফূৰ্তি কৰি ভাল পাওঁ এই দুলীয়াজানত আহি যোৱাবাৰো এইবাৰো ইমানখিনি ফূৰ্তি কৰা কাম কৰাৰ আঁৰত এই কল্পতাৰ অৰিহণা বহুত এইবাৰ সেইকাৰণে কিবা এটা কথাত কল্পতাই মোক মই কিমান চাৰ্জ কৰিম সুধিছিল পইচাৰ কথা এতিয়া মই ক'লো আই নেভাৰ ডিল উইথ মানি ন ডিল ইন ক'লো নে উইথ ক'লো প্ৰিপেৰেশ্যনৰ অলপমান মই এতিয়া কথা লাগিব পাৰে কিন্তু সেইদিনা কিবা কৈ দিছিলোঁ আৰু কথাৰ ফ্ল'তে মানে মুঠতে পইচা নালাগে তোমাৰ লগত পালোহি ন আমি এতিয়া গম পাব আপোনালোকে বেছি নাখাওঁ অলপ অলপ খাম আৰু বেছি খালে সেইখিনি ভিডিঅ'ত নেদেখাওঁ ভিডিঅ'ত অলপমান নেদেখাওঁ কল্পতা আহিয়ে পুৰা লাগি গৈছে গাহৰি বনোৱাত গাহৰি তেলতে গাহৰি বনোৱাত মানে সেইটো চবে আজি ডেটত এইটো নিউ এটা টপিক নহয় কিন্তু ইয়াত মই গাহৰি তেলত গাহৰি বনাইছোঁ কিন্তু অলপমান মাষ্টাৰ্ড অইলো দিওঁ মই যিহেতু অলপমান অইলি খাই ভাল পাওঁ এই দাদাজনৰ ঘৰতে আহিছোঁ কল্পতাৰ লগত কি নাম আপোনাৰ এয়া আহি গ'ল আমাৰ সাজ এতিয়া জুহালতে জুতি ল'বি সাজৰ বাতি লৈ ইমান ধুনীয়া গাহৰি আহি গ'ল আমাৰ কল্পতাই বনালে আৰু এয়া সাজৰ বাতিও আহি গ'ল বহু দিনৰ মূৰত আজি আকৌ সাজ খাম
সাজ আৰু গাহৰিটো চলিয়ে আছিলে এতিয়া ভাতো আহি গ'ল এই কি গগৈ কৈছিলে নামটো এডমান গগৈ ধুনীয়া লাগিলে গগৈদাৰ ঘৰত আমি সাজ খাব আহিছিলোঁ মেইনলি মানে সাজটো এও জুগুটাই থৈছিলে আৰু কল্পতাই ফোন কৰি কোৱাৰ কাৰণে আৰু আমি গাহৰিটো লৈ আহিছিলোঁ ভাতো খালোঁ সাজো খালোঁ চব খালোঁ অলপমান এতিয়া ৰিম জিম ভালো লাগি আছে গৈ থাকোঁ আৰু বেছি ন এতিয়া লগ পাম অলপমান ৰিম জিম লাগিছে অ' ৰাইজ অলপমান ৰিম জিম লাগিছে সাজটো ভালে আছিলে বেছি খোৱা নাই এনে দুবাতি খালোঁ খাই আৰু আধা বাতি আঢ়ৈ বাতি খালোঁ ভালে আৰু আমাৰ সঘনাই গৈ নাথাকে যে সেইটো দেহত সেইকাৰণে অলপ জল্দি ভাল লাগি যায় বহুত আকৌ নাই হোৱা লিমিটৰখিনি হৈছে আৰু ভাল লাগিছে আহি আছোঁ এতিয়া আকৌ আমি এই আছাম গেছ কোম্পানী লিমিটেড আছিলে ন তাৰ কেম্পাছতে এতিয়া সোমাওগৈ ইফালে আমি সিফালে ভিতৰৰে সোমাই ওলাই আহিছিলোঁ আৰু এতিয়া অলপমান দুলীয়াজানখন ফুৰিম কাৰণ বহুত দিনৰ মূৰত প্ৰায় এবছৰো পাৰে হৈ গ'ল এবছৰৰ মূৰত দুলীয়াজান আহিছোঁ অলপমান ফুৰি লওঁ কাৰণ কালি আমি ৰাতিপুৱা 4 বজাতে উঠি আমি এটা ধুনীয়া মিছনৰ কাৰণে যাব লাগিব এটা নহয় 3-4টামান মিছন আছে নেক্সট ভিডিঅ' 3-4টা মানে একদম মজা ভিডিঅ' আহিব অসমৰ আন এখন নেশ্যনেল গমেই পালে আৰু ইয়াত আছোঁ দিহিংপাটকৈ দেখুৱাই আছোঁ তাৰপিছত যদি আন এখন নেশ্যনেল পাৰ্ক বুলি কৈছোঁ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কলৈ যাম আমি কালি এদিনৰ বাবে যাম সেইকাৰণে এদিনতে যিমান কাভাৰ কৰিব পাৰোঁ সিমান কৰিব লাগিব চব জেগা চাব লাগিব সেইটো কাৰণে আমি 4 বজাতে যাম ইয়াৰ পৰা আৰু সেইটো কাৰণে আজি মই তাত নাথাকিলোঁ আজি দুলীয়াজানত থাকিম অলপমান দুলীয়াজানখন ঘূৰি লওঁ বহুত দিনৰ মূৰত আহিছোঁ দুলীয়াজান অইল টাউন অলপ ঘূৰি লওঁ অইল মাৰ্কেটলৈ যাওঁ এই ভিডিঅ'টো ইমানতে এৰিছোঁ আৰু কেনেকুৱা পালে কমেণ্টত জনাওক আৰু মোক ইনষ্টাগ্ৰামত জইন কৰক @IamJimmy মোৰ ইউজাৰ নেম আৰু দুলীয়াজানৰ পৰা কোনে কোনে চাই আছে কমেণ্ট কৰক আৰু লোৱাৰ আছামৰ পৰা যিসকলে চাই আছে সেইসকলৰ ভিতৰত কোনে কোনে সাজ খাই পাইছে কমেণ্ট কৰি জনাওক বাই বাই